এৰাম অধৰ্মে পিৰিবে যাইবে লোকয় ধুগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। দক্ষিণাত্যৰ এজন পৰিব্ৰাজক আচাৰ্য বিনুৱাভাৱে প্ৰকাশ কৰি গৈছিল অসম ভূমি পৰিভ্ৰমণ কৰোঁতে যে শংকৰ আৰু মাধৱে দিয়া যি কৃষ্টি সংস্কৃতি, কীৰ্তন নামঘোষা, কীৰ্তন দশম ঘোষা ৰত্নাৱলী, যেতিয়ালৈকে অসমীয়াই বুকুত বান্ধি জীৱন আগবঢ়াই নিব তেতিয়ালৈকে পৃথিৱীত এনে এটা শক্তি নোলাব অসমীয়া জাতিটোক নিশেষ কৰিব পাৰিব। কিন্তু অসমীয়াই যেতিয়াই শংকৰ মাধৱৰ সেই আদৰ্শ এৰি দিব পৃথিৱীত এনে শক্তি নোলাব যিটোৱে অসমীয়া জাতিটোক ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰিব। দক্ষিণাত্যৰ পৰা আহি শংকৰ মাধৱৰ দৰ্শন বুজি লৈ অসমীয়াসকলৰ প্ৰতি এই উপদেশটো প্ৰদান কৰিছে। আৰু আমি অসম মুলুকতে জন্ম হৈ গুৰুজনাই দিয়া সেই আদৰ্শটোক ভৰিৰে মোহাৰি পেলাইছে। চিন্তা কৰকচোন আমাৰ দৰ্শনটো কেনেকুৱা আৰু সেই সময়ত সেইজন পৰিব্ৰাজকৰ দৰ্শন আছিল কেনেকুৱা। গতিকে অসমীয়া জাতি আমি ক'ৰ পৰা কেনি ঢাপলি মেলিছোঁ, কেনেকৈ অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিম, এইখিনি চিন্তা আমি কেৱল ছ'চিয়েল মিডিয়াতহে কৰি আছোঁ, হাতে কামে কিন্তু নাই হোৱা। গতিকে আমি কথাখিনি অকণমান ভালকৈ চিন্তা কৰিবৰ সময় হ'ল। এৰাম মুহুৰ বচন ইটো নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি ভকতি নভৈলে ভূমি যাইবে ৰসাতল মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল। মোৰ কথা তুমি দলিয়াই নেপেলাবা উদ্ধৱ, মোৰ আজ্ঞাটো তুমি পালন কৰা। শ্ৰৱণ কীৰ্তন মহাভক্তি মোৰ নাম তুমি জীৱৰ মাজত প্ৰচাৰ কৰা। আৰু ইয়াৰ মাধ্যমেৰে জীৱই যদি জীৱন আগবঢ়াই নিয়ে তেতিয়াহ'লে পৃথিৱীখন সুন্দৰৰ পৰা সুন্দৰ দিশেৰে ধাৱমান হ'ব, সমাজ শৃংখলিত হ'ব, সমাজ সুন্দৰ হ'ব। ইমান সুন্দৰ দৰ্শন কৃপালু গুৰুজনাই ইশ তত্ত্বৰ পদ্মমুখখনতে প্ৰকাশ কৰিছে যে মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল। যদি ভক্তি নাথাকে তেতিয়াহ'লে ভূমি ৰসাতলে যাব। প্ৰমাণ, স্বৰ্গৰ ৰজা হ'ল ইন্দ্ৰ, কিন্তু যেই মুহূৰ্ততে সেই স্বৰ্গত দেৱতাসকলৰ মাজত অনাচাৰ অনীতি হ'ল তৎ মুহূৰ্ততে মত্ৰৰ যি দৈত্য অসুৰ সিহঁতি গৈ স্বৰ্গক আক্ৰমণ কৰি দেৱতাসকলক সিংহাসনৰ পৰা বিতাড়িত কৰি তেওঁলোকে স্বৰ্গ অধিকাৰ কৰিলে। ঠিক তেনেকৈ যদি গুৰুজনাৰ আদৰ্শ আমি শাস্ত্ৰসন্মতে পালন নকৰোঁ তেতিয়াহ'লে অসম ভূমি বহিৰাগতৰ আশ্ৰয়ভূমি হ'ব। আৰু হৈয়ে আছে, আপোনালোকে সকলোৱে দেখিয়ে আছে। এতিয়া কাকনো বুলিবা ককা বোলে সকলোৰে দাড়ি চুলি পকা। গতিকে আমি কেৱল মোৰ হওক মোৰ হওক মোৰ হওক বুলি ভাবি ভাবি কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে আমি চিঞৰ বাখৰখিনি কৰি থাকোঁ। আৰু দেখিয়ে আছে প্ৰত্যেকজনে চিঞৰ বাখৰ কৰি আছে। কোনোবা এটা সংগঠনৰ নেতা অলপ দিনৰ পাছত গৈ বিধায়ক হয়, আপোনালোকেতো দেখিয়ে আছে। অলপ দিনৰ পাছত গৈ সাংসদ হয়, তাৰ পাছত চিঞৰ বাখৰ কৰি থকা পাছৰসকলৰ প্ৰতি আৰু কোনো গুৰুত্ব নাই। এই ব্যৱস্থাখিনি আমি চিন্তা কৰিলে সুন্দৰভাৱে বুজি পাম। এৰাম জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিছেদ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ তোমাক মই ইতিমধ্যে সকলোখিনি ব্যৱস্থা বুজাই দিলোঁ।
এই তিনিটাৰ ভিতৰত ভকতিয়ে হ'ল শ্ৰেষ্ঠতম পন্থ গতিকে ভক্তিক যদি আশ্ৰয় কৰা তেতিয়াহ'লে তুমি এই সংসাৰত সুন্দৰভাৱে বৰ্তি থাকিব পাৰিবা এটা প্ৰমাণটো কোনে দিলে কৃষ্ণদেৱে দিলে কেনেকৈ দিলে ইতিমধ্যে আমি প্ৰকাশ কৰা হৈছে যে শিশু পালে 100 বাৰ গালি পৰাৰ পাছতহে কৃষ্ণই তাক নিধন কৰিছে তাৰ মানে প্ৰয়োজন হলে কৃষ্ণই হাতত অস্ত্ৰ তুলি ধৰিছে প্ৰয়োজন সাপেক্ষে কিন্তু যেতিয়া প্ৰয়োজন হোৱা নাই তেতিয়া কৃষ্ণই কিন্তু অস্ত্ৰ ধৰা নাই তাৰ মানে আমাক ভক্তি মাৰ্গটো আশ্ৰয় কৰিবলৈ কৈছে নামঘৰত নাম প্ৰসংগ কৰিবলৈ কৈছে কিন্তু তাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিবলৈ যাওঁতে আমি গৃহৰ মধ্যে অতিথি এজন আহিলে অতিথি দেৱো ভৱ অতিথিক সেৱা কৰিবলৈ কৈছে কিন্তু বিপৰীতে যদি এজন বহিৰা শত্ৰু আহে তেওঁৰ প্ৰতি আকৌ কঠোৰ হৈ যেনেকৈ কৃষ্ণই দুষ্টক দমন কৰিবলৈ হাতত চক্ৰ ধাৰণ কৰিছিল আৰু দুষ্টক দমন কৰিছিল তেনেকৈ একেজন ব্যক্তিয়ে তুমি প্ৰয়োজন সাপেক্ষে হাতত অস্ত্ৰ তুলিও ধৰিব লাগিব ভক্তি দৰ্শনটো আমাক দিছে দুষ্টক দমন সন্তক পালন দুষ্ট কৰিছে বুলি আপুনি মই যদি তলমূৰকে থাকো সেইটো কেতিয়াও শাস্ত্ৰৰ দৰ্শন নহয় যিজনে শাস্ত্ৰৰ বিপৰীত দিশে গতি কৰিছে তেওঁক তুমি বুজাবলৈ প্ৰথম চেষ্টা কৰিবা আৰু বুজাই অন্তত যেতিয়া তেওঁ নুবুজিব উভত গুৰে নাচিব তেতিয়াহ'লে কৃষ্ণই তাক সুদৰ্শন চক্ৰৰে নিধন কৰাত কুণ্ঠাবোধ কৰা নাই সেইকাৰণে দুষ্টক দমনৰ বাবে তুমি হাতত অস্ত্ৰ তুলি ল'লেও অৰ্জুনক কৈছে অপৰাধ নহয় ভাৰত যুদ্ধৰ প্ৰাক মুহূৰ্তত অৰ্জুনে অস্ত্ৰ নধৰো বুলি গাণ্ডীৱ ধনু পেলাই দিছে মোৰ সন্মুখত থকা জন ভীষ্ম মোৰ পিতামহ সন্মুখত থকা জন দ্ৰোণাচাৰ্য মোৰ শিক্ষাগুৰু সন্মুখত থকা জন দুশাসন দুৰ্যোধন মোৰ ভাই ভাতৃ ইহঁতক মই কেনেকৈ মাৰিম ইহঁতৰ লগত মই কেনেকৈ যুদ্ধ কৰিম কৃষ্ণই বহুতখিনি বুজনি দিছে যে এইবিলাক যে দেখিছা এইবিলাক কোনো কাৰো শত্ৰু নহয় কোনো কাৰো মিত্ৰ নহয় কোনো কাৰো বন্ধু নহয় ককাই ভাই বংশ পৰিয়াল একো নহয় সকলোখিনি আগতেও আছিল সকলোখিনি এতিয়াও আছে সকলোখিনি কোনো নাথাকোতেও সকলোখিনি থাকি যাব মানে মই থাকি যাম অৰ্থাৎ এইবিলাক শৰীৰটোৰ ভিতৰত সোমাই থকা একোটা আত্মা তুমি শৰীৰটোক ভীষ্ম বুলি ভাবিছা শৰীৰটো ভীষ্ম নহয় আত্মা সেই আত্মা ভীষ্ম নামৰ শৰীৰটোত প্ৰৱেশ হৈছে আৰু তোমাৰ যেতিয়া হৰ ভীষ্ম নামৰ শৰীৰটোত লাগিব লগাৰ লগে লগে আত্মা তত্ত্ব ওলাই যাব আৰু সেই আত্মা তত্ত্ব ওলাই গৈ কৰ্ম অনুসাৰে আকৌ অন্য এটা শৰীৰত সোমাব আত্মাৰ কোনোদিন বিনাশ নাই গতিকে অৰ্জুন তুমি আমি সকলোবিলাক এই সংসাৰত আগতেও আছিলোঁ এতিয়াও আছো ভৱিষ্যতেও থাকি যাম কিন্তু পাৰ্থক্য আছে এটাই তোমালোক কাৰোৰে সেই পূৰ্বজন্মটো মনত নাই কিন্তু মই সকলো জানো কাৰণ ময়ে সৰ্বনিয়ন্তা এইটো পাৰ্থক্য গতিকে তুমি এখন সংসাৰত কাৰ লগত যুদ্ধ কৰিবা কাৰ লগত নকৰিবা নিৰ্ণয় তুমি লোৱা যদি তুমি তেওঁলোকৰ লগত যুদ্ধ নকৰা তেতিয়াহ'লে তেওঁলোকে তোমাক মাৰি পেলাব গতিকে যি 5খন গাঁও তোমালোকে বিচাৰিছিলা সন্তুষ্টিৰ বাবে দুৰ্যোধনে প্ৰকাশ কৰিছিল যে বেজিৰ আগত অহা মাটি কোনো নিদিওঁ তেতিয়াহ'লে সেইকণ নিদিওঁ বুলি কোৱাৰ পাছত আৰু কোনো পধ্যেই তোমালোকে নোপোৱা গতিকে যদি প্ৰাপ্য বস্তু প্ৰয়োজন হয় তোমালোকক তেতিয়াহ'লে তোমালোকে গাণ্ডীৱ তুলি ল'ব লাগিব অৰ্জুন এটা অৰ্জুনে যিটো কৰ্ম কৰিছে কৰ্ণৰো উদ্দেশ্য একেটাই কৰ্ণৰ উদ্দেশ্য হ'ল অন্যায়ৰ বিৰুদ্ধে মাত মতা অৰ্জুনৰো উদ্দেশ্য অন্যায়ৰ প্ৰতিবাদ কৰা কিন্তু কৰ্ণ আৰু অৰ্জুনৰ মাজত পাৰ্থক্য আছে কৰ্ণই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে অন্যায়ৰ লগত বন্ধুত্ব স্থাপন কৰিলে দুৰ্যোধন কিন্তু অৰ্জুনে অন্যায়ৰ প্ৰতিবাদ কৰিছে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বনিয়ন্তা ঈশ্বৰ কৃষ্ণদেৱৰ আজ্ঞা অনুসৰি তাৰমানে ঈশ্বৰৰ আজ্ঞা হ'লেহে তুমি সেইটো কৰ্ম কৰিবা তাৰমানে ভাগৱত যদি ঈশ্বৰৰ আজ্ঞা হয় ভাগৱত যদি ভগৱন্তৰ বাংময় মূৰ্তি হয় তেতিয়াহ'লে ভাগৱত ঈশ্বৰে আমাক যিটো কৰিবলৈ কৈছে সেইটো কৰাটো হ'ল অৰ্জুনৰ যিটো ধৰ্ম সেইটো সেইকাৰণে অৰ্জুন পাপী নহয় কাৰণ অৰ্জুনে ঈশ্বৰৰ নিৰ্দেশত কৰ্ম কৰিছে কিন্তু কৰ্ণই
অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে দুৰ্যোধন ৰূপী অন্যায়ৰ লগত বন্ধুত্ব স্থাপন কৰি সেই নিয়মটো পালন কৰিলে। শাস্ত্ৰই সেইখিনি দৰ্শন দিছে আমাক। গতিকে সঁচা কোনটো মিছা কোনটো আমি বুজিবলৈ অন্ততঃ চেষ্টা কৰাটো প্ৰয়োজন। যে কৃষ্ণ তত্ত্ব বাংময় মূৰ্তি ভাগৱতে যদি আমাক নিৰ্দেশ দিছে এইটো কৰা, তেতিয়াহ'লে সেইটো শুদ্ধ, আৰু ভাগৱতে যদি নিৰ্দেশ দিছে এইটো নকৰিবা, তেতিয়াহ'লে সেইটো অশুদ্ধ। এনেকৈ প্ৰকাশ কৰিছে যে উদ্ধৱ জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গৰ ভিতৰত তিনিটা তোমাক দৰ্শন দিলোঁ, আৰু শ্ৰেষ্ঠ হ'ল ভকতি। নাহিকে উত্তম গতি ভকতিত পৰে, নিষ্টে কহু ভকতিতে মোকে বৈশ্য কৰে। ভক্তিৰ বাহিৰে শ্ৰেষ্ঠতম মাৰ্গ নাই, আৰু ভক্তিৰ মাজতহে মই নিহিত হৈ থাকোঁ উদ্ধৱ। এই বুলি ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত প্ৰকাশ কৰিছে, আৰু কৃপালু গুৰুজনাই আমাক এই দৰ্শনটো দিছে। ইৰামে ভকতিত পৰে আন নজানিবা সখী, হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি। আখি মানে চকু। ভক্তিৰ বাহিৰে বেলেগ আশ্ৰয় নকৰিবা বুলি যেতিয়া কৃষ্ণ উদ্ধৱক ক'লে, তেতিয়া উদ্ধৱে সম্বিত ঘূৰাই পালে, আৰু ঘূৰাই পাই কি কৰিছে, চকুৰ পৰা ওলোৱা চকু পানীখিনি মচি লৈছে, আৰু মচি লৈ কি কৰিছে, কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস, গদ গদ বাক্যে বুলিলন্তলা খেলা। কৃষ্ণৰ চৰণ দুখনলৈ চাই চাই উদ্ধৱে কৈছে, হে প্ৰভু, গদ গদ বাক্যে বুলিলন্ত লাখে লাখ। লাখে লাখ মানে লাহে লাহে, গদ গদ মানে ঠুকা ঠুকি। ঠুকা ঠুকি মাতেৰে কৃষ্ণৰ চৰণলৈ চাই প্ৰকাশ কৰিছে, হে প্ৰাণ বন্ধু মোক বুলি বুজাই, ঋষি সমস্ত কিয় একমতি নাই। হে প্ৰাণবন্ধু কৃষ্ণ, তুমি মোক বুজাই দিয়াচোন, এই বেদজ্ঞ শাস্ত্ৰজ্ঞ যিসকল ঋষিমুনি, এই ঋষিমুনিসকলে বেদ শাস্ত্ৰ অধ্যয়ন কৰি কৰি জীৱৰ মংগলৰ অৰ্থে এটা মত কিয় প্ৰকাশ নকৰিলে? মতটো সকলোৰে এটাই হ'ব লাগিছিল, কিন্তু ঋষিমুনিসকলে কি বুলি প্ৰকাশ কৰিলে? কেহু বুলৈ কৰ্মে, কেহু বুলৈ জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱলে ভকতি। কোনোৱে ক'লে কৰ্ম মাৰ্গত গতি আছে, কোনো ঋষিমুনিয়ে ক'লে জ্ঞান মাৰ্গত গতি আছে। হে প্ৰভু, তুমি দেখোন কৈছা ভক্তি মাৰ্গতহে গতি হয়, মংগল হয়। মই কোনটো পালন কৰিম প্ৰভু? তুমি মোক ভালকৈ বুজাই দিয়াচোন। যেতিয়া এইবুলি উদ্ধৱে সেৱা নিবেদন কৰিলে, তেতিয়া ভগৱন্ত পুৰুষে তাৰ উত্তৰটো দিছে। এতিয়া আমাৰো এইটো প্ৰশ্ন হৈ আছে যে কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, ভক্তি মাৰ্গৰ ভিতৰত শ্ৰেষ্ঠ কোনটো? আমি সমাজখন কোনটো পথেৰে চলিম? প্ৰশ্ন হয়, মানুহ এজন মৰিল, মানুহজন মৰাৰ লগে লগে মানুহজনক পুতি থম নে খৰি দিম? এতিয়া আমাৰো প্ৰশ্ন হয় চাগে সমাজত, কাৰণ স্বৰ্গদেউ চুকাফাৰ নাতি পুতি আমি আহোমৰ নিয়মটো হ'ল মানুহ মৰিলে পুতি থোৱা মৈদাম। এতিয়া আপুনি মই খৰি দিওঁ নে পিছে পুতি থওঁ? যদি খৰি দিওঁ, সেইটো নিয়ম শংকৰ গুৰুজনে আমাক দৰ্শন কৰাইছে
আহোম স্বৰ্গদেউসকলে পুতি থোৱা নিয়মটোহে দেখুৱাইছে যদি আমি আহোম তেতিয়াহ'লে স্বৰ্গদেউ চুকাফাৰ নিয়ম মতে আমাৰ পিতৃ মৰিলে পুতিব লাগিব যদি নাই পুতা তেতিয়াহ'লে আকৌ আমি আহোম বুলি চিঞৰি থাকিলে নহ'ব নহয় আমি নিয়মটো অন্ততঃ পালন কৰিব লাগিব তাৰপিছত যদি আহোম স্বৰ্গদেউ নিয়ম মতে আমি আহোম বুলি নাতি পুতি বুলি চিঞৰি আছোঁ তেতিয়াহ'লে মিতাহাৰ 10 নম্বৰ দিনটোত দহা 11 নম্বৰ দিনটোত কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়িব নালাগিব বৰতালযোৰ বজাই নাম ল'ব নালাগিব কাৰণ এইটো শংকৰদেৱেহে দিছে আমাক যদি আহোম বুলি চিঞৰি আছোঁ তেতিয়াহ'লে শংকৰদেৱে নিয়া বৰতালযোৰ বজাব নালাগিব শংকৰদেৱে দৰ্শন দিয়া খোল বাদ্যভাগী আমি সংগত কৰিব নালাগিব যিদিনা আপোনাৰ মোৰ পিতৃ মাতৃ পৰলোকগামী হৈছে গতিকে খেলি মেলি ক'ত আছে বুজাটোত ভুল ক'ত হৈ আছে সেইখিনি অন্ততঃ চেষ্টা কৰাটো ভাল শাস্ত্ৰৰ মাধ্যমেৰে জানিবলৈ বিঠা কথা কৈ কৃষক মৰহ শাস্ত্ৰৰ তত্ত্ব নধৰি শাস্ত্ৰৰ তত্ত্বটো বুজিবলৈ চেষ্টা কৰা বিঠা কথা পাতি পাতি জীৱনটো শেষ নকৰিবা শাস্ত্ৰ মত এৰি যি কথা কহয় কেৱলে পাখণ্ড নয় শাস্ত্ৰৰ মতটো যিদিনালৈকে চিন্তা নকৰিম নিজৰ চিন্তাৰে প্ৰকাশ কৰিম তেতিয়া জানিব সেই মতটোক পাখণ্ডৰ মত বুলি কৈছে আৰু যিসকলে সেইটো মতেৰে চলিম সেইসকলক শাস্ত্ৰই পাখণ্ড বুলি কৈছে এতিয়া আমি চিন্তা কৰাটো ভাল শাস্ত্ৰইনো কি কৈছে তাক যদি বিচাৰ নকৰোঁ নকৰাকে যদি শংকৰদেৱ আমাৰ গুৰু নামঘৰত আমিও নাম লওঁগৈ কীৰ্তন গ্ৰন্থ আমাৰ ঘৰতো আছে আমি শংকৰদেৱক মানুহ এই বুলি ক'লে নহ'ব কীৰ্তন গ্ৰন্থত কি লিখা আছে পঢ়িলোঁ নে নাই পঢ়া কীৰ্তন গ্ৰন্থই কি কৰিবলৈ কৈছে পালন কৰিছোঁ নে নাই কৰা কীৰ্তন গ্ৰন্থই কিটো নকৰিবলৈ কৈছে সেইটো এৰিছোঁ নে নাই এৰা সেইটো যদি এদিনো নাভাবোঁ তেতিয়াহ'লে শংকৰদেৱক আমিও পালন কৰি মানিছোঁ গুৰু বুলি এইটো চিঞৰি থাকিলে শংকৰদেৱ আমাৰ গুৰু হৈ নাযায় গুৰুজনাই সুন্দৰভাৱে আমাক প্ৰকাশ কৰিছে যে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলে গুচয় কৰ্মজৰ দেৱতাক সেৱা কৰাতকৈ তীৰ্থক্ষেত্ৰত ভ্ৰমণ কৰাতকৈ ভকতক সেৱা কৰা কৰ্মবন্ধনৰ পৰা মুক্ত হবা গুকুটি দানং গ্ৰহণেশ্ব কাশী মাঘে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং 1 কোটি গৰু যদি ব্ৰাহ্মণক দেৱ দান ব্ৰাহ্মণক যদি দান দিয়া তেতিয়াহ'লে তোমাৰ পুণ্য হ'ব পুণ্য নহ'ব বুলিতো গুৰুজনে নাই কোৱা কৈছে জানো নাই কোৱা তুমি দান দিয়া পুণ্য হ'ব তাৰ পাছত 1 প্ৰশেক মান 30 দিনীয়া এটা মাহত 2টা প্ৰশেক থাকে 15 দিনত 1 প্ৰশেক বুলি কয় 15 30 দিন এনেকুৱা 1 প্ৰশেক মান সূৰ্য গ্ৰহণ বা চন্দ্ৰ গ্ৰহণৰ সময়খিনিত তুমি যদি তীৰ্থক্ষেত্ৰত গৈ স্নান কৰা কাশী গংগা গয়া বৃন্দাবন মথুৰা যদি ভ্ৰমণ কৰা তেতিয়াহ'লে গুৰুজনাই কৈছে পুণ্য হ'ব নহ'ব বুলিতো নাই কোৱা গুৰুজনাইতো কৈছে পুণ্য হ'ব তাৰ পাছত সুবৰ্ণ সুমেৰু সমান সুবৰ্ণ দানং 1 কোটি গৰু দান দিয়াটো ইমান সহজ নেকি যিমান পুণ্য হ'ব কৃষ্ণ বুলি কৈলে দিলে তাতকে বেছি পুণ্যৱন্ত হবা বুলি শাস্ত্ৰই কৈছে গতিকে গুৰুজনাৰ আদৰ্শটো প্ৰকৃতপক্ষে কোনটো আমাক ল'বলৈ কৈছে কোনটো চিন্তা কৰাটো নিজৰ তাৰ কাৰণে মই আহোম তুমি কছাৰী তুমি মিৰি তুমি খাচী তুমি বড়ো তুমি কৈবৰ্ত তুমি কলিতা এইবিলাক জাতি জনগোষ্ঠীক লৈ আমি হাই কাজিয়া কৰি লাভ নাই চিন্তাটো প্ৰত্যেকৰে নিজৰ শাস্ত্ৰই সুন্দৰভাৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সকলোৰে বাবে শাস্ত্ৰ দিছে শাস্ত্ৰ পঢ়ি লৈ তোমাৰ জ্ঞান আৰু বিবেকে যিটো সত্য বুলি মানি লৈছে সেইটো মতেৰে তুমি জীৱনটো আগবঢ়াই নিয়া হাই কাজিয়া কৰি লাভ নাই কাৰো লগত মাত্ৰ শাস্ত্ৰ অধ্যয়ন কৰি পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে তুমি জ্ঞান লাভ কৰা শাস্ত্ৰ অধ্যয়ন কৰা তুমি যিটো ভাল বুলি ভাবিছা সেই মতেৰে জীৱনটো আগবঢ়োৱা এৰাম মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত এতিয়া ভাগৱত পঢ়াৰ পাছতো তত্ত্বটো নাপাবও পাৰে সেইসকলে কেলে নাপাব পাৰে আৰু কেলে পাব পাৰে বা কেনেকৈ পাব পাৰে
ভাগৱত কোনে কৈছে আপোনাহঁতে জানে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰ কি তত্ত্বক পাই যেই সেইজন বৈকুণ্ঠৰ কল্পতৰু পুৰাণৰ সূৰ্য কৃষ্ণদেৱৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাণী শব্দ ব্ৰহ্ম ইয়াৰ তত্ত্বটো বুজিবলৈ সকলোৰে কাৰণে সহজ নহয় কোনজনে বুজি পাব শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন সি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় সেইজনেহে ভাগৱতৰ তত্ত্বটো উপলব্ধি কৰিব পাৰিব কোনজনে যিজনে শুদ্ধভাৱে কৃষ্ণত শৰণ ল'লে এতিয়া আমাৰ গুৰুজনে নামঘোষা শাস্ত্ৰত এই বুলিও কৈছে যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতৃগণে ত্ৰিপিতি পাৱে ৰাম পিতৃগণে ত্ৰিপিতি পাৱে আপোনাক মোক জন্ম দিয়া পিতৃ মাতৃসকল ইহ সংসাৰ এৰি গুচি গ'ল তেওঁলোকৰ অৰ্থে বছৰেকৰ মূৰত এটা বছৰিকীয়া কৰ্ম কৰোঁ আৰু সেই দিনটোত কুকুৰা এটা মাৰোঁ এনেকৈ কিছুমান নিয়ম আমাৰ সমাজত প্ৰচলিত এতিয়া কথাটো হ'ল নামঘোষা শাস্ত্ৰত গুৰুজনাই ক'লে পিতাহি স্বৰ্গ পিতাহি ধৰ্ম পিতাহি পৰমং তপ যে পিতাই স্বৰ্গ পিতাই ধৰ্ম সেই পিতৃ মাতৃ এই সংসাৰ এৰি যেতিয়া গুচি গ'ল তেওঁলোকৰ অৰ্থে বছৰে বছৰে এটা কৰ্ম কৰিম দধি দুগ্ধ ঘৃত মধু এইবিলাক দিওঁ আমি বাৰ্ষিক কৰ্মত শাস্ত্ৰই কৈছে এইবিলাক দিব লাগে এতিয়া দিয়াৰ পুত্ৰজন যিজন পুত্ৰই সেইটো ব্যৱস্থা কৰিব সেই পুত্ৰজনৰ কৰ্মটো ধৰ্ম বুলি কেতিয়া শাস্ত্ৰই ক'লে যাৰ পুত্ৰ হবে ঐত মানে ইয়াত অৰ্থাৎ এই সংসাৰখনত থাকি যোৱা যিবিলাক সন্তানে পিতৃ মাতৃৰ অৰ্থে কৰ্ম কৰিব সেই কৰ্মটো কেনেকুৱা হোৱা উচিত যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া হৰিত শৰণ ল'ব লাগিব হৰি গুণ গাৱে শুদ্ধভাৱে তেওঁলোকে আশ্ৰয় কৰিব লাগিব তেতিয়াহে পিতৃ মাতৃয়ে সেই দ্ৰব্য গ্ৰহণ কৰে বুলি শাস্ত্ৰই কৈছে এতিয়া আপুনি মই কীৰ্তন গ্ৰন্থ ঘৰত আছে নামঘৰলৈ আমিও যাওঁ আকৌ পিতৃ মাতৃ কৰ্মটোত কুকুৰা এটাও বলি দিওঁ এতিয়া কোনটো শুদ্ধ হ'ল বাৰু গোটেইখন খেলি মেলি নহয়নে গীতা শাস্ত্ৰত সেইকাৰণে ভগৱন্ত অৰ্জুনৰ আগত কৈছে মিখলাই কৰা পূজা ঘোঁৰাৰ শৃংগাৰতে সুখ নাই কটি ভাংগে তাৰ যেন হিম লুৰ পুষ্প পৰি থাকে তলে সেহিমতে অভক্তৰ দ্ৰব্য মই নলওঁ সকলে যেনেকৈ এজোপা ফুলি থকা শিমলু গছৰ ফুলবিলাক তল ভৰি ভৰি পৰি থাকিলেও কোনো মানুহে ফুলবিলাক আদৰ নকৰে ঠিক তেনেকৈ মিখলাই কৰা যিটো পূজা ভগৱন্তই গ্ৰহণ নকৰোঁ বুলি কৈছে এতিয়া আপোনাৰ মই পিতৃ মাতৃৰ অৰ্থে কৰা কৰ্মটো শুদ্ধ নে অশুদ্ধ এতিয়া শাস্ত্ৰ নপঢ়াৰ কাৰণে পঢ়িবলৈ ইচ্ছা নকৰাৰ কাৰণে আপোনাৰ মোৰ সমাজত এই খেলি মেলিখিনি হৈ আছে কেৱল জাত পাতৰ বিচাৰ কৰি থকাৰ কাৰণে যি মুহূৰ্তত ৬০,০০০ ঋষিমুনিৰ উপস্থিতিত পৰীক্ষিত নামৰ জীৱ আত্মাৰ আগত শুকগুৰুৱে কৃষ্ণ কথা কৈছিল সেই মুহূৰ্তৰ বহু বছৰ পাছত পৰীক্ষিত যেতিয়া বৈকুণ্ঠী হ'ল পৰম গতি লাভ কৰিলে তাৰ প্ৰায় ২০০ বছৰ পাছত যেতিয়া ৬০,০০০ ঋষিমুনিয়ে পুনৰ ভাগৱত শুনাৰ ইচ্ছা কৰিছিল তেতিয়া নৈমিষ ক্ষেত্ৰত শুকগুৰুৰ বিপৰীতে উগ্ৰশ্ৰৱা সুত নামৰ এজন নিষ্কুলীয়া ব্যক্তিয়ে কৃষ্ণ কথা ক'বলৈ আগবাঢ়িছিল কিয় কাৰণ তেওঁ সেই সময়ত শাস্ত্ৰজ্ঞ বেদজ্ঞ হিচাপে পৰিগণিত হৈছিল সেইকাৰণে তেওঁৰ দ্বাৰা কৃষ্ণ কথা প্ৰচাৰ হৈছিল প্ৰকাশ হৈছিল এতিয়া সেইখিনি কথা শুনিবলৈ কোনে নিবিচাৰিছিল ৩২,০০০ ঋষিমুনিয়ে ৬০,০০০ ঋষিমুনিয়ে ৩২,০০০ ঋষিমুনিয়ে নুশুনিলে কিয়
কাৰণ তেওঁলোকৰ দুটা অহংকাৰ আছিল। এটা অহংকাৰ হ'ল আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ, গতিকে নিষ্কুলীয়া সোতৰ মুখেৰে কেলে ভাগৱত শুনিম, নাই আমি নুশুনো, সেইটো অহংকাৰ আছিল। ২ নম্বৰ অহংকাৰটো হ'ল আমি বেদজ্ঞ শাস্ত্ৰজ্ঞ বিদ্যাৰ অহংকাৰ, আমি এইটো নিষ্কুলীয়াটোৰ মুখেৰে কৃষ্ণ কথা শুনিম, নাই নুশুনো। এতিয়া তেনেকুৱা কিছুমান অহংকাৰত আমি সমাজখন বৰ্তি আছোঁ। আমি আহোম সম্প্ৰদায়ৰ, আহোমৰ ৰজাইতো শংকৰদেৱক উজনিৰ পৰা খেদি পঠিয়াইছিল, কিন্তু গুণী জ্ঞানী শংকৰৰ মূল বুজি পাইছিল কোনে? চিলাৰায়। আৰু চিলাৰায় বুজি পাইছিল, তাৰ পাছতে বুজি পাইছিল মহাৰাজ নৰনাৰায়ণে। আৰু সেইকাৰণে নৰনাৰায়ণৰ ৰাজসভাত শংকৰদেৱে হাতী মাৰি ভুৰুকাত ভৰাই গুণমালা সৃষ্টি কৰিছিল, যি গুণমালাক আজি ভকতসকলে আসনত প্ৰতিষ্ঠা কৰি থৈছে, আপোনালোকে দেখিছে। আৰু প্ৰত্যেকখন গাঁৱৰে প্ৰত্যেকভাগী গুৰুগৃহতে সেই গুণমালা আছে, যি ভাগ মহাৰাজ নৰনাৰায়ণে মান্যতা দিছিল, কিন্তু আহোম স্বৰ্গদেউ এজনেও শংকৰদেৱক সেই মান্যতা দিয়া নাছিল। বিশ্লেষণখিনি কৰি চাব লাগে অকণমান, খেলি মেলিটো ক'ত আছে। তাৰপিছত শংকৰদেৱ আমাৰে, শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে চিঞৰি থাকিলে হৈ যাব নেকি? শংকৰদেৱ আমাৰ, মাধৱদেৱ আমাৰ, প্ৰত্যেকটো কথা শাস্ত্ৰৰ মাধ্যমেৰে চাব লাগে, চালি জাৰি। কাৰণ প্ৰত্যেকজন আমি একোজন শিক্ষিত ব্যক্তি, কথাখিনি অকণমান বিবেচনা কৰাটো দৰকাৰ বুলি ভাবি আমি অপ্ৰাসংগিক হ'লেও প্ৰাসংগিকতা থকা যেন ভাবি আমি কথাখিনি অকণমান টানি অনা হ'ল। গতিকে আপোনাৰভাৱে ব্যক্তিগতভাৱে কোনেও গাত পাতি নলৈ আমি মূঢ়মতীক অপৰাধী নকৰি আপোনাৰভাৱৰ চৰণ কমলত এক কণিকা ঠাই দিব, কিয়নো আমি আপোনাৰভাৱৰে সন্তান স্বৰূপ, ভাই ভাতৃস্বৰূপ, সমাজৰ এক নিষ্কিন গুৰু ধৰ্মৰ সেৱক, দাসৰো দাস, কিংকৰৰো কিংকৰ। কিয়নো মাধৱ গুৰুজনাই কৈছে, যি জোকা ঘোষা আজি ভাগৱত ব্যাখ্যাকাৰ লোহিত সন্দিকৈ বাপজনে আসনত বহাৰ প্ৰাক মুহূৰ্তত আশ্ৰয় কৰিছিলে জোকা ঘোষা। আমি জিৰণি লৈ আছিলোঁ, আপোনাৰসব ইয়াত উপস্থিত আছিল। ঘোষা জোকা মনত আছেনে? কি বুলি আশ্ৰয় কৰিছিল সন্দিকৈ বাপজনে? নুহু জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নুহু আতি, নুহু ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰো দাসৰ টান দাস ভৈলো আমি। যেতিয়া তুমি কৃষ্ণ নাম আশ্ৰয় কৰিবা, তেতিয়া তোমাৰ কোনো ধৰ্ম নাথাকে, তোমাৰ কোনো জাতি নাথাকে, তোমাৰ এটাই জাত, সেইটো হ'ল কেৱল তুমি দাস অৰ্থাৎ সেৱক। সেইটোহে তেওঁৰ জাত বুলি কৈছে। তেওঁ সেইটো জাতি অৰ্থাৎ সেৱকৰ জাতি তেওঁ অন্তৰ্ভুক্তি হ'ল। সেইকাৰণে সেৱকজনে কৈছে, নহো জানা আমি চাৰি জাতি, আমি ব্ৰাহ্মণো নহ'লোঁ, ক্ষত্ৰিয়ও নহ'লোঁ, বৈশ্যও নহ'লোঁ, শূদ্ৰও নহ'লোঁ। আমি আছিলোঁ ব্ৰাহ্মণ জন্মগতভাৱে, আমি আছিলোঁ ক্ষত্ৰিয় জন্মগতভাৱে, আমি আছিলোঁ শূদ্ৰ বৈশ্য জন্মগতভাৱে। কিন্তু যি মুহূৰ্ততে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত শাস্ত্ৰসন্মতে জীৱন আগবঢ়াম বুলি নিশ্চিত সিদ্ধান্তত উপনীত হ'লোঁ, সেইদিনাৰ পৰা আমাৰ জাত এটাই, সেইটো হ'ল আমি ভকতৰ দাস। ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, আমি তীৰ্থগামী হোৱাৰ ইচ্ছা আছিল কিন্তু নোৱাৰিলোঁ, নহ'লোঁ। আমি ধৰ্মশীল এজন ব্যক্তি হ'ব বিচাৰিছিলোঁ কিন্তু নহ'লোঁ, নোৱাৰিলোঁ। কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ, পূৰ্ণ আনন্দৰ স্বৰূপ সমুদ্ৰ, গোপী ভৰ্তা পদ কমলৰ, গকুলৰ গোপীসকলে যিজনৰ চৰণ চিন্তা কৰি সংসাৰৰ পৰা মুক্তি লাভ কৰিলে। গকুলৰ গোপীসকল অনাক্ষৰী আছিল, অৰ্থাৎ নিৰক্ষৰ। কটোৰ চুক কেইটা তাকো নাজানিছিল, শাস্ত্ৰই কৈছে। কিন্তু সেই গকুলৰ গোপিনীসকলে ক বুলিব নজনা সেই গোপিনীসকলে, কোনো চাৰ্টিফিকেট নথকা MA BA পাছ কৰা গোপিনীসকলে কিন্তু কৃষ্ণক চিন্তা কৰি এই সংসাৰ তৰি যাব পাৰিলে। তৎসত্ত্বে আপুনি মই শিক্ষাগত অৰ্হতা লৈ যদি সেই বিভেদটোৰ মাজত আপুনি মই অৱতীৰ্ণ হওঁ, তেতিয়াহ'লে আপুনি মই তৰিব পাৰিম নে নোৱাৰিম, চিন্তা কৰাটো সাম্প্ৰতিক সময়ত দৰকাৰ যেন অনুভৱ হয়। গতিকে জাত কি পাত কি এইবিলাক শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, কেনেকৈ তুমি বিচাৰ কৰিবা। উগ্ৰশ্ৰৱা সুদ সম্প্ৰদায়ৰ, অন্য হাতেদি 28,000 ঋষিমুনি সৌনক প্ৰমুখ্যে ব্ৰাহ্মণ কুলৰ বেদজ্ঞ শাস্ত্ৰজ্ঞ হৈও
28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। তেতিয়া সুতে উত্তৰ দিছিল যে আমি নিষ্কুলীয়া, আমি হেন অকুলীন আছিল মনত, তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ। আমি ইমান দিনে ভাবি আছিলোঁ আমাৰ কুল নাই, আমাৰ জাত নাই, কিন্তু তোমালোকে আজি আমাক কৃষ্ণ কথা ক'বলৈ আসনত বহুৱালা, উপযুক্ত পাত্ৰ বুলি ভাবিলা। আমি বুজি পালোঁ আজিহে যে আমি পবিত্ৰ হ'লোঁ, আমাৰ এটা জাত আছে। সেই জাতটোৰ বিষয়ে প্ৰকাশ কৰিছে যে কৃষ্ণ কীৰ্তনত মূৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণৰ কীৰ্তনত জাত পাত বিচাৰটো নহয়। প্ৰমাণটো শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগিত যিসকল সোমাই গৈছে তেওঁলোকৰ জাত পাত বিচাৰ নাই হোৱা। আপোনালোকে প্ৰমাণটো পাইছে যে গাৰুৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চান্দখাই, মিচিঙৰ পৰমানন্দ, কৈৱৰ্তৰ পূৰ্ণানন্দ, আতৈত এওঁ পূৰ্ণানন্দ, এওঁ পৰমানন্দ, এওঁ গোবিন্দ, এওঁলোকক আজিৰ পৰা মুছলমান বুলি নাখাহিবা, এওঁক আজিৰ পৰা মিচিং বুলি নাখাহিবা, এওঁক আজিৰ পৰা কৈৱৰ্ত বুলি নকবা, এওঁক গোবিন্দ আতৈ বুলি মাতিবা, এওঁক পৰমানন্দ আতৈ বুলি মাতিবা, এওঁক পূৰ্ণানন্দ আতৈ বুলি মাতিবা। গুৰুজনাই দিয়া ধৰ্মৰ সমাজখন এইখন, যিখন সমাজৰ নাম হ'ল বৈষ্ণৱ সমাজ, যিখন সমাজত নাই উচ্চ নিচ্চ ভেদাভেদ, যিখন সমাজত নাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও যদি আজি আপোনালোকৰ অনুষ্ঠানলৈ আহে আছুতীয়াকৈ ওখ আসন এখন ব্যৱস্থা নকৰে। আপোনালোকে কৰিব নেকি? হিমন্ত বিশ্ব শৰ্মাই আহিছে মাননীয় মুখ্যমন্ত্ৰী, তেওঁক সোফা এখন আনি দিওঁ বহিবলৈ, আনিবনে আপোনালোকে? সেইটো ব্যৱস্থা নকৰে। গুৰুজনাই দিয়া সমাজখন এইখনেই, সকলোৰে বাবে সমান আসন। এওঁ আজি অকণমান আগতে উদ্বোধন কৰি থৈ গ'ল মৃণাল বাপজনা, তেওঁতো এজন প্ৰবক্তা হয় বিশ্ববিদ্যালয় ডিব্ৰুগড়, আপোনাৰ হয়তো জানেই। তেওঁৰ কাৰণে আপোনালোকে ওখ আসন ব্যৱস্থা কৰি দিলে জানো? নাই দিয়া। তেওঁতো আপোনালোকৰ মাজত এজন শিক্ষিত জ্ঞানী পুৰুষ হিচাপে বিবেচিত, শ্ৰদ্ধাৰ পাত্ৰ, অথচ তেওঁৰ কাৰণেতো কোনো ওখ আসন এখন নিদিলে। কাৰণ গুৰুজনে ধৰ্ম দৰ্শনটোতেই এইটো আমাক দিছে যে সকলো সমান গুৰুজনাৰ ধৰ্মত। তাৰ পাছতো যদি আমি জাত পাত বিচাৰ কৰি থাকোঁ তেতিয়াহ'লে সেইটোৱে হ'ব অজ্ঞানতা। আৰু বৰ্তমান পদে এনেকৈ ক'লে যে সেই উদ্ধৱ তোমাক মই কওঁ শুনা, এই কাৰণে মই তোমাক ক'ম, তোমাৰ লগত দুটা তত্ত্ব আছে উদ্ধৱ। তত্ত্ব দুটা কি? তুমি মোৰ মহামিত্ৰ ভকত একান্ত, তুমি কেৱল মোৰ ভকত হলা, তুমি 33 কোটি দেৱ দেৱতাৰ বন্ধু হ'বলৈ নগলা। 33 কোটি দেৱ দেৱতাৰ ভকত নহয়, তুমি কেৱল মোৰ ভকত হলা আৰু কেৱল তুমি মোৰ লগত বন্ধুত্ব স্থাপন কৰিলা। এই দুটা তত্ত্ব তোমাৰ লগত আছে কাৰণেহে মই তোমাক ক'ম। তাৰমানে মাজে মাজে আমি নিজক যদি পৰ্যবেক্ষণ কৰোঁ, কেতিয়াবা আমি বিশ্বকৰ্মা ভকত হৈ যাওঁ, কেতিয়াবা আমি সৰস্বতী ভকতো হৈ যাওঁ, কেতিয়াবা আমি শিৱ ভকতো হৈ যাওঁ, কেতিয়াবা আমি দুৰ্গাৰ ভকতো হৈ যাওঁ। এতিয়া শাস্ত্ৰই কৈছে হুয়া এক শৰণ যিজনে শুনৈ আক, শৰণীয়া হৈ যিজনে ভাগৱত কথা শুনিব, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। তেওঁ পৰম পদ পাব, সুখেৰে এই সংসাৰত বৰ্তি থাকিব আৰু মায়াৰ পৰা পৰিত্ৰাণ পাব। পৰম পদ বাস্তৱত কি? শাস্ত্ৰৰ শাস্ত্ৰৰ আধ্যাত্মিক দৰ্শনটো কি? পৰম পদ। শাস্ত্ৰই কৈছে আধ্যাত্মিক দৰ্শন পৰম পদ হ'ল শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু মুখ্য বা নিৰ্বাণ। এই 5টা পদ যিজনে লাভ কৰিব তেওঁ এক ঈশ্বৰ কৃষ্ণৰ চৰণ চিন্তা কৰিব লাগিব, তেতিয়াহে পাব। ঠিক তেনেকৈ বাস্তৱত কি? যদি জন্ম দিয়া সন্তানটো, শাস্ত্ৰই কৈছে 6 নম্বৰ স্কন্ধ ভাগিত যেটি পুত্ৰ যদি জন্ম হয় তেতিয়াহ'লে 84খন নৰকৰ ভিতৰত পুণ্যাম নৰকৰ পৰা উপৰি পুৰুষসকল উদ্ধাৰ হ'ব পাৰে।
পুত্ৰ উধাৰে যদি কহি আছে শাস্ত্ৰ, হয় শাস্ত্ৰই কৈছে পুত্ৰ হ'লেহে পৰিয়ালটো তৰি যাব পাৰিব, সমাজ এখন তৰি যাব পাৰিব। এতিয়া পুত্ৰটোৰ নাম কি? বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ, সেই পুত্ৰটোৰ নাম হ'ল বৈষ্ণৱ পুত্ৰ। বিপৰীতে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ সন্তে পিতৃক পেহলাৱৈ নৰকত। আপুনি মই জন্ম দিয়া পুত্ৰটো যদি অসুৰ সন্তান হয়, তেতিয়াহ'লে তাৰ কৰ্মৰ দ্বাৰা আপোনাৰ মোৰ পিতৃসকল যদি নিজ কৰ্মবশত স্বৰ্গলৈ যাব পাৰিছিল, তেতিয়াহ'লে পুত্ৰৰ কৰ্মৰ কাৰণে স্বৰ্গৰ পৰা নৰকলৈ খহি পৰিব। যদি আপুনি মই জন্ম দিয়া সন্তানটো বৈষ্ণৱ সন্তান হয়, তেতিয়াহ'লে সেই সন্তানৰ কৰ্ম অনুসাৰে নৰকত থকা পিতৃ মাতৃ স্বৰ্গলৈ যাব পাৰে। শাস্ত্ৰই এইটোহে দৰ্শন দিছে। এতিয়া আপুনি মই কোনটো মাধ্যমেৰে চলিম? অৰ্থাৎ মাজে মাজে সৰস্বতী ভকত হ'ম, মাজে মাজে দুৰ্গাৰ ভকত হ'ম, মাজে মাজে বিশ্বকৰ্মাৰ ভকত হ'ম। অৰ্থাৎ দ্বিহৰণীয়া, ত্ৰিহৰণীয়া, বহুহৰণীয়া হ'লেহে ঈশ্বৰৰ কৃপা পাম নে? ভাগৱতে কৈছে হুয়া এক শৰণ যিজনে শুনো এক, এশৰণীয়া হ'লেহে ঈশ্বৰৰ কৃপা পাম। কোনটো? এতিয়া যেতিয়াই তুমি এশৰণ মাৰ্গত ভৰি দিবা, ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ হ'ব। যেতিয়াই তুমি খেলি মেলি জীৱন এটা পালন কৰিবা বহুশৰণীয়া, তেতিয়াহ'লে তুমি ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পৰা বঞ্চিত হ'বা। প্ৰমাণ, জন্ম দিয়া সন্তানটোক যদি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে পিতৃ মাতৃয়ে সমাজখনৰ আগত কৈ থাকিলে নহ'ব, মোৰ ল'ৰাটো ডাক্তৰ কৰিম চাবি, মোৰ ল'ৰাটো APS বিষয়া কৰিম চাবি, মোৰ ল'ৰাটোৱে কনিষ্টবল হ'ব, APS বিষয়া হ'ব, চাই থাকা। হাজাৰজনৰ আগত এই বুলি কৈ থাকিলে আপোনাৰ মোৰ ল'ৰাটো ডাক্তৰ হৈ নাযায়। আপোনাৰ আমাৰ জন্ম দিয়া সন্তানটো ডাক্তৰ তেতিয়াহে হ'ব যেতিয়া ডাক্তৰৰ বাবে উপযুক্ত বিদ্যালয় এখনত নামটো লগাই দিম। নামটো লগোৱাৰ পাছত বিদ্যালয় শিক্ষকে যিখিনি শিকাইছে সেইখিনি পিতৃ মাতৃয়ে গৃহত সুন্দৰভাৱে তত্ত্বাৱধান আমি প্ৰত্যেক দিনাই ল'ব লাগিব। তেতিয়াহে সেই পুলিটোৱে এদিন গৈ ডাক্তৰ হ'ব পাৰিব, আপুনি মই ভবা ধৰণে। সেইটো পৰম পদ আমি বুজি পাওঁ। কৈ থাকিলে পৰম পদটো নেপায়। ঠিক তেনেকৈ শাস্ত্ৰই কৈছে তুমি এশৰণীয়া হোৱা, তেতিয়া পৰম পদ এনেই পাবা। যিটোজনে যায় মাধৱ বৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। যিজনে কৃষ্ণ নাম এশৰণ মাৰ্গেৰে আশ্ৰয় কৰিব, তেওঁ নিবিচৰাকৈ, নিমন্ত্ৰণ নিদিয়াকৈ ৩৩ কোটি দেৱ দেৱতা পাছে পাছে ঘূৰি ফুৰে। তুমি বিশ্বকৰ্মাক মাতিব নালাগে, তুমি ওম নম শিৱায় বুলি মাতিব নালাগে, তুমি জয় মা কালী বুলি মাতিব নালাগে, তুমি ওম সৰস্বতীয়ে নম, ওম লক্ষ্মীয়ে নম, ওম গণেশাই নম বুলি এজনকো মাতিব নালাগে। তুমি কেৱল কৃষ্ণ নামটো আশ্ৰয় কৰা, নিবিচৰাকৈ, নিমন্ত্ৰণ নিদিয়াকৈ পাছে পাছে ৩৩ কোটি দেৱতা ঘূৰি ফুৰে। ইমান সুন্দৰ দৰ্শন ভাগৱতে কৃপালু গুৰুজনাই দিলে। তাৰ পাছতো তাক নজনাকৈ, নুবুজাকৈ, জানিবলৈ চেষ্টা নকৰাকৈ যদি গোটেইখিনি খেলি মেলি কৰি আশ্ৰয় কৰি থাকোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা লাভ একো নহ'ব। সেইকাৰণে আমি প্ৰত্যেকটো কথা শাস্ত্ৰই কৈছে যেনেকৈ অন্ততঃ বিজ্ঞসকলৰ লগত, অভিজ্ঞসকলৰ লগত আলোচনাত মিলিত হৈ আমি শুদ্ধ উত্তৰটো জানিবৰ বাবে চেষ্টা কৰিব লাগে। এইটোহে দৰ্শন দিছে।